শিক্ষকৰ অমানৱীয় কাণ্ড লঘু দোষত গুৰু শাস্তি প্ৰদান ছাত্ৰক গ্ৰহণ কৰি আহিছিল খেন খুৰা পিছে এয়া খুৰাৰ জাল নে আন কিবা কেৱল মাত্ৰ চুলি দীঘল হোৱাৰ বাবে খুধালে কঠোৰ শাস্তি আমগুৰি লতিবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক বিনোদ বৰ্মনে আজি চুলি দীঘল হোৱা বুলি অভিযোগ তুলি প্ৰায় 10 জনকৈ ছাত্ৰক খুধালে কঠোৰ শাস্তিৰ মাধ্যম ঘটনাটো কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কি অভিভাৱক কি শিক্ষাৰ্থী স্থানীয় ৰাইজে শিক্ষকক আবদ্ধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে প্ৰধান শিক্ষক বিনোদ বৰ্মনে সুৰাপান কৰি বিদ্যালয়লৈ অহাৰো অভিযোগ তুলিছে শিক্ষাৰ্থী আৰু অভিভাৱকে পুনৰ আগবঢ়াইছো সমগ্ৰ ভয়ানক দৃশ্য তাৰ মানে আজি 10:30 পৌনে 11টা মান বজাত মই ঘৰতে আছো মোৰ ভাইটি ৰাসুদুল মানে কান্দি কান্দি স্কুলৰ পৰা ঘৰত দিছে মই তাক খুঁজছো স্কুলৰ পৰা কান্দি কিয় আহিলা কয় বিনোদ ছাৰে মাৰছে কিয় মাৰছে কয় চুলি কিটা বোলে মোৰ লম্বা হৈছে সেইকাৰণে মাৰছে তোমাক একলা মাৰছে নেকি নহয় 8-10 জনক মাৰছে আপোনালোকে চাওক সিহঁতৰ ল'ৰাহঁতক মাৰছে চুলি ইমান ডাঙৰ হোৱা নাই তাৰ পাছত আমি আহিলো আৰু সব গাৰ্জেনে আহিল আহিহেনা ছাৰক ক'লো মানে আমাৰ গাৰ্জেনগিলা চাই মানে ছাৰক আৰু স্কুলৰ ষ্টাফগিলা মানে ৰুমত লৈ তালা মাৰি ৰাখছে পাছত আৰু হয়তো বিনোদ ছাৰে কিজানি পুলিচক ফোন কৰিছে পুলিচ আহি তাক হয়তো লৈ গেল কিন্তু আমি গাৰ্জেন বা ৰাইজৰ তৰফৰ পৰা কওঁ মানে সি আৰু আগত শুনছো মানে মদ খাই বোলে স্কুলত আহে মানে আজিতে মই শুনা নাই মানে ফাৰ্ষ্ট বেঞ্চত যি ষ্টুডেণ্টগিলা বহে সিহঁতে কৈছে মদৰ বোলে চেন পায় মানে আগৰ কথা এইটো আজিৰ নহয় তেনেহ'লে এনে মদ খোৱা এটা হেডমাষ্টাৰ এটা হাই স্কুলৰ আমগুৰি লতিবাৰী হাই স্কুলৰ এটা হেডমাষ্টাৰ যদি মদ খাই স্কুল পৰিচালনা কৰে এইটো আমি ৰাইজে নিবিচাৰোঁ মানে সিয়াক অনটো ট্ৰান্সফাৰ কৰিব লাগে পুলিচ আহিছে পুলিচ আহি তাক লৈ গৈছে আঘাতপ্ৰাপ্ত হৈছে নেকি ছাত্ৰগিলা আঘাতপ্ৰাপ্ত হৈছে মানে 10 জন মান হ'ব 10 জন মানে মানে স্পট ই হৈছে মানে আঘাত হৈছে মানে স্পট হৈছে এইটো আমি শুনা পাইছে কাঠৰ বোলে স্কেল আছে শিক্ষকজন বিদ্যালয়খনৰ নাম কি বিদ্যালয়খনৰ নাম হলো আমগুৰি লতিবাৰী হাই স্কুল তো ইয়াৰে প্ৰধান শিক্ষক বিনোদ ইয়াতে প্ৰধান শিক্ষক আগে পিছে এনেকুৱা ৰিপৰ্ট পাইছোঁ মোৰ ভাইটিক আৰু 3 দিন মাৰছে মোক যাই কৈছে আৰু 3 দিন মাৰছে উপস্থিতি অনিয়মীয়া নেকি মানে নহয় নাই স্কুলততো সেইটো মই মিছা কথা নকওঁ সদায় মানে নিয়মতে আহে কিন্তু সিয়াৰ এই মদ খোৱা আৰু ল'ৰা ছোৱালীক মানে বিনা দোষত মাৰৰ এটা চিষ্টেম আছে যদি হয়তো পঢ়া শুনাত নোৱাৰে সেইটাৰ মাৰাৰ কাৰণেতো আমাৰ গাৰ্জেন নেখেপে মানে বিনা দোষত মাৰছে আমি এতিয়া বিচাৰিছোঁ এইখন হেডমাষ্টাৰ আমাৰ ইয়াৰ পৰা ট্ৰান্সফাৰ কৰাটাই ভাল আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি ৰাজ্যৰ তৰফৰ অনুৰোধ কৰোঁ যে বিনোদ বৰ্মন নামৰ প্ৰধান শিক্ষকখন আমগুৰি লতিবাৰী হাইস্কুলক ইয়াক যেন অনিবাৰ্য ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি অইন ঠাইলৈকে দিয়ে এইখিনি আমি পানিছমেণ্ট বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত বঙাইগাঁৱৰ পৰা হুছেইন আলী ৰিপৰ্ট নিউজ এট আছাম ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী